হেল্ল' এভৰিৱান, আজি ঘৰত লাষ্ট ডে মানে কাইলৈ নগাঁও যাব লাগিব। যিহেতু কলেজ খুলিলে মানে বন্ধ দিনকেইটা কেনেকৈ গ'ল গমেই নাপালোঁ। সেইকাৰণে ৰ'দতে বহি এইফালে মই খাই ল'লোঁ ধুনীয়াকৈ ফ্ৰাইড ৰাইচ আৰু এই আচাৰ দেখিছেনে, জলকীয়া আচাৰ। মানে হোষ্টেলত আচাৰকণ মেইন, নহ'লেতো ভাত পেটলৈ নাযায়। এইফালে দুপৰীয়া ভাত সাজ খাই লৈ মই অলপ ওলাই গ'লোঁ মানে কিবা এটা খাই আহিবৰ কাৰণেই ওলাই গ'লোঁ আৰু বস্তু দুটামানো ল'ব আছিলে। প্ৰথমতে খাই ল'লোঁ ফুচকা, তাৰপিছত চাহটোতো মেইন, সেইকাৰণে চাহো খাই ল'লোঁ। আৰু যিহেতু লগৰজনীক আৰু দুমাহমানৰ কাৰণে নাপাম, মানে 2-3 মাহৰ কাৰণে, একেবাৰে চাগে আকৌ বিহুত পাম, সেইকাৰণে একেলগে অলপ টাউনলৈ ওলাই গ'লোঁ দুজনীয়ে। বস্তু দুটামান ল'ব লগা আছিলে, আমি ল'লোঁ। যিহেতু সৰস্বতী পূজাও পাইছেহি সেইকাৰণে, আৰু গধূলি সময়ত যিহেতু খোজকাঢ়ি আকৌ ঘৰলৈও আহিলোঁ। ঘৰলৈ আহি আকৌ ধুনীয়াকৈ গাখীৰ চাহ একাপ খাই ল'লোঁ। মানে চাহ নহ'লে মানে মই থাকিব নোৱাৰোঁ এনেকুৱা। আৰু এইফালে দেখিছেনে ঠেকুৱা লৈ লৈছোঁ হোষ্টেলত খাবৰ কাৰণে। আৰু ৰাতি এইফালে ৰুটি আলু ভাজি খাই এইফালে মই আকৌ বেক পেক কৰাত লাগিলোঁ। আজিলৈ বাৰু আহিছোঁ।